নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে এটা নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো আপোনালোক সকলোৰে বাবে খুবেই ইনফৰ্মেটিভ হ'বলৈ গৈ আছে। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, আপোনালোকৰ ওপৰত বাৰু শত্ৰু বেছি হৈছে নেকি? আপোনাৰ ওপৰত আপোনাৰ ঘৰখনক বহু হিংসা কৰে নেকি আপোনাৰ ঘৰৰ বা শত্ৰুৱে? যদি আপোনাৰ ঘৰখনত শত্ৰু বৃদ্ধি হৈছে, শত্ৰুৱে আপোনাক ক্ষতি কৰিব বিচাৰিছে, তেন্তে আপুনি আজিৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। এনেকুৱা এটা উপায়ৰ বিষয়ে ক'ম, যিটো উপায় আপুনি ৰঙা জলকীয়াৰে কৰিব লাগিব। আপোনাক কেইটামান ৰঙা জলকীয়াৰ প্ৰয়োজন হ'ব এই উপায়টো কৰিবৰ বাবে। বিশেষ আপোনাক একো প্ৰয়োজন নহ'ব এই উপায়টো কৰিবলৈ। লগতে আপোনাক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে শ্বেয়াৰ কৰিম ৰঙা জলকীয়াৰে কৰিব পৰা কেইটামান চমৎকাৰী উপায়ৰ বিষয়ে, যিকেইটা উপায় কৰিব পাৰিলে আপোনাৰ ব্যৱসায়তেই হওক বা কৰ্মক্ষেত্ৰতেই হওক, কিবা যদি আপুনি বাধাৰ সন্মুখীন হৈছে, তেন্তে আপুনি বাধাৰ সন্মুখীনৰ পৰা দূৰ হ'ব পাৰিব। সেই বাধা আপোনাৰ দূৰ হ'ব, আৰ্থিকভাৱে আপুনি উন্নতি হ'ব পাৰিব যদি আপুনি ৰঙা জলকীয়াৰে এই উপায়কেইটা কৰিব পাৰে। লগতে আপোনালোকক আজিৰ ভিডিঅ'টোত জনাম, আপোনাৰ সন্তানৰ ওপৰত যদি কাৰোবাৰ বেয়া দৃষ্টি পৰিছে, সন্তানৰ ওপৰত কাৰোবাৰ কুপ্ৰভাৱ পৰিছে, তেন্তে আপুনি সেই সন্তানৰ আনৰ নজৰৰ পৰা কেনেকৈ মুক্ত কৰিব, এই সকলোবিলাক কথা জানিব পাৰিব আজিৰ ভিডিঅ'টোত। কেইটামান চমৎকাৰী উপায় লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। লগতে আপোনালোকক এই ভিডিঅ'টোত জনাম, আপোনালোকে ৰঙা জলকীয়া যদি খায়, তেন্তে তাৰ ফলত আপুনি কি কি সুফল পাব পাৰিব। ৰঙা জলকীয়া স্বাস্থ্যৰ বাবে ভাল নে বেয়া, তাৰ ওপৰতো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। সেইবাবে আপুনি আজিৰ এই ভিডিঅ'টোৰ কথাখিনি খুব ধ্যান দি শেষলৈকে চাই থাকিব। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেণ্ট ছেকশ্যনলৈ গৈ আপোনাৰ আৰাধ্য পৰমেশ্বৰৰ নাম কমেণ্ট ছেকশ্যনৰ জৰিয়তে স্মৰণ কৰিব, যাতে আপুনি যিকেইটা উপায় আপুনি কৰিব, সেইকেইটা উপায়ত যাতে আপুনি সফল হ'ব পাৰে, যাতে আপুনি বিফল নহয়। তাৰ বাবে আপুনি ভক্তি মনেৰে এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনলৈ গৈ আপোনাৰ ইষ্ট দেৱতাৰ নাম লিখি আপোনাৰ আৰাধ্য পৰমেশ্বৰৰ নামত আপুনি ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলোঁ। প্ৰিয় দৰ্শক, এই উপায়টো যদি আপুনি বছৰৰ শেষত কৰিব পাৰে বা বছৰৰ প্ৰথমতেই কৰিব পাৰে, তেতিয়া আপুনি গোটেই বছৰটোৰ বাবে সুফল পাব পাৰিব। আৰ্থিকভাৱে আপুনি উন্নতি হ'ব পাৰিব। যি বাধাৰ সন্মুখীন হৈ আছে, সেই বাধাসমূহ আপোনাৰ জীৱনৰ পৰা নাইকিয়া হৈ পৰিব। গতিকে প্ৰিয় দৰ্শক, বেছি পলম নকৰি আজিৰ এই ভিডিঅ'টোৰ আমি মূল বিষয়বস্তুলৈ আগবাঢ়ো বলক। তাৰ আগতে আপোনালোক সকলোকে এটা সৰু অনুৰোধ, যদি আপুনি প্ৰথমবাৰ আমাৰ এই চেনেলটোৰ ভিডিঅ' চাই আছে, আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে ছাইডত থকা বেল আইকনটো অল কৰি ৰাখিব, যাতে আপুনি প্ৰতিদিনে এটা ইনফৰ্মেটিভ কথা এই চেনেলটোৰ জৰিয়তে জানিব পাৰে। আপুনি প্ৰতিদিনে এটা নতুন কথা শিকিব পাৰে। আপোনালোকৰ বাবে প্ৰতিদিনে আমি এটা নতুন ইনফৰ্মেটিভ ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ আগবঢ়াওঁ, আৰু সেই কথাখিনি আপুনি জীৱনত জানি ল'ব পাৰিলে আপুনি সুফল পোৱাটো নিশ্চিত। গতিকে প্ৰিয় দৰ্শক, বলক এতিয়া আমি আজিৰ এই ভিডিঅ'টোৰ মূল বিষয়বস্তুলৈ আগবাঢ়ো। কি কৰিব আপুনি ৰঙা জলকীয়াৰে উপায়, কি কৰিলে আপুনি সুফল পাব, ৰঙা জলকীয়াই আপোনাৰ ব্যৱসায়, আপোনাৰ কৰ্মক্ষেত্ৰত থকা বাধা কেনেকৈ দূৰ কৰিব, লগতে ৰঙা জলকীয়া খোৱাৰ ফলত স্বাস্থ্যৰ বাবে ভাল নে বেয়া, এই সকলোবিলাক কথাৰ মাজলৈ আগবাঢ়ো আহক। প্ৰিয় দৰ্শক, প্ৰথমেই জানি লওঁ আহক, ৰঙা জলকীয়া খোৱাৰ ফলত আমাৰ স্বাস্থ্যৰ বাবে কি কি উপকাৰ হয়, কি আমি সুফল পাব পাৰোঁ ৰঙা জলকীয়া সেৱন কৰাৰ ফলত, তাৰ বিষয়ে প্ৰথমেই জানো আহক। তাৰ পিছত আপোনাক উপায়কেইটা জনাবলৈ চেষ্টা কৰিম, যিকেইটা উপায় আপুনি কৰিলে সুফল পোৱাটো নিশ্চিত। দৰ্শক, ভাৰতীয় খাদ্যত ৰঙা জলকীয়াৰ যথেষ্ট গুৰুত্ব আছে। আপুনি জানে যে কেৱল খাদ্য সোৱাদ আৰু ৰং বৃদ্ধি কৰাতেই নহয়,
ই আপোনাৰ স্বাস্থ্যৰ বাবে বহুতো উপকাৰ সাধন কৰে। এনে পৰিস্থিতিত যদি আপুনিও ইয়াৰ পৰা আঁতৰি থাকিব পাৰে, আপুনি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাটো জৰুৰী। যদিও বৰ্তমান বহুত লোকে ভয়ে ভয়ে খাদ্যত ইয়াক ব্যৱহাৰ কৰে, কিন্তু প্ৰতিখন ঘৰৰ পাকঘৰতে নিশ্চিতভাৱে উপলব্ধ হয় ৰঙা জলকীয়া। ইয়াৰ অবিহনে খাদ্যৰ সোৱাদ আধৰুৱা। কিন্তু আপুনি জানেনে, ই আমাৰ খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয়, স্বাস্থ্যৰ দিশতো অতি উপকাৰী। ৰঙা জলকীয়া খোৱাটো আপোনাৰ পাচনতন্ত্ৰ শক্তিশালী কৰাৰ লগতে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাৰ অতি উপকাৰ। প্ৰিয় দৰ্শক, এই ৰঙা জলকীয়া খোৱাৰ ফলত আপোনাৰ পাচনতন্ত্ৰ শক্তিশালী হৈ উঠিব আৰু কনিষ্ঠকাৰী সমস্যা থাকিলে পেট পৰিষ্কাৰ কৰাত অতি উপকাৰী বুলি গণ্য কৰা হয়। প্ৰিয় দৰ্শক, যদি আপুনি আপোনাৰ খাদ্যৰ তালিকাত ৰঙা জলকীয়া অন্তৰ্ভুক্ত কৰে, তেন্তে ই আপোনাৰ অষ্ট সুস্বাস্থ্য কৰি ৰখাত সহায় কৰে। কেৱল ইমানেই নহয় প্ৰিয় দৰ্শক, ওজন কমোৱাটো সহজ হৈ পৰে ৰঙা জলকীয়া খোৱাৰ ফলত। ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, লগতে বাত বিষ প্ৰতিৰোধ কৰে ৰঙা জলকীয়া খোৱাৰ ফলত। বাত বিষ প্ৰতিৰোধৰ ক্ষেত্ৰত ৰঙা জলকীয়া অতি ফলদায়ক বুলি বিবেচনা কৰা হৈছে। আপুনি ৰঙা জলকীয়া সেৱন কৰিলে এই সুফলসমূহ আপোনাৰ স্বাস্থ্যৰ বাবে লাভ কৰিব পাৰিব। আপুনি যদি আপোনাৰ খাদ্যৰ তালিকাত ৰঙা জলকীয়া অন্তৰ্ভুক্ত কৰে আৰু আপুনি সেৱন কৰে, তেন্তে আপুনি স্বাস্থ্যৰ বাবে এইকেইটা উপকাৰ লাভ কৰিবৰ বাবে সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, এতিয়া জানো আহক আমি উপায়কেইটাৰ বিষয়ে। প্ৰথমতে আপোনাক জনাম, আপুনি ৰঙা জলকীয়াৰ এই উপায়কেইটা কৰাৰ ফলত আপুনি কিদৰে আপোনাৰ সন্তানৰ নজৰৰ পৰা মুক্ত হ'ব পাৰিব, কাৰোবাৰ বেয়া নজৰ পৰিলে সেই বেয়া নজৰৰ পৰা কেনেকৈ সন্তানক মুক্ত কৰিব পাৰিব, লগতে ব্যৱসায়ত যদি বাধা আছে সেই বাধাৰ পৰা আপুনি কেনেকৈ মুক্ত হ'ব পাৰিব, তাৰ বিষয়ে আপোনাক এইবাৰ জনাম। তাৰ পিছত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম শত্ৰুৱে আপোনাৰ বা আপোনাৰ ঘৰখনক একো ক্ষতি কৰিব নোৱাৰাৰ এটা ৰঙা জলকীয়াৰ উপায়, যিটো উপায় আপুনি জানি লোৱাটো জৰুৰী। তেন্তে আহক আমি এইবাৰ এই উপায়কেইটাৰ মাজলৈ আগবাঢ়ো। জীৱনত খুব সমৃদ্ধি আৰু শান্তিভাৱে জীৱন যাপন কৰিবলৈ সকলোৱে কঠোৰ পৰিশ্ৰম কৰে। জীৱনত সফলতা লাভ কৰিবৰ বাবে প্ৰতিজন ব্যক্তিয়ে মনে প্ৰাণে কামনা কৰে। বহু সময়ত এজন ব্যক্তিয়ে কঠোৰ পৰিশ্ৰম কৰাৰ পাছতো সফলতা নাপায়। এনে অৱস্থাত কিছুমান উপায়ৰ বিষয়ে কোৱা হৈছে। এই উপায়সমূহ এজন ব্যক্তিয়ে কৰিব পাৰিলে জীৱনত সফলতা লাভ কৰিব পাৰিব। ৰঙা জলকীয়াৰে কৰিব পৰা কেইটামান সৰু উপায়ৰ বিষয়ে আপুনি যদি জানি লৈ কৰিব পাৰে, তেতিয়া আপুনি জীৱনত বিচৰাৰ ধৰণে সফলতা পাবলৈ সক্ষম হ'ব পাৰিব। 1 নম্বৰতে হৈছে কেৰিয়াৰত সফলতা লাভ কৰিবৰ বাবে ৰঙা জলকীয়াৰে কৰিব পৰা উপায়। ভাল চাকৰি এটা পোৱাটো প্ৰতিজন ব্যক্তিৰে সপোন থাকে। ভাল চাকৰি এটাইহে মানুহৰ সকলো সপোন পূৰণ কৰিব পাৰে। গতিকে যদি আপুনি ক'ৰবাত চাকৰিৰ বাবে ইণ্টাৰভিউ দিবলৈ গৈছে, তেন্তে ঘৰৰ পৰা ওলাই যোৱাৰ আগতে আপুনি 5টা ৰঙা জলকীয়া লওক আৰু ঘৰৰ মুখ্য দুৱাৰত থৈ দিব। ইয়াৰ পিছত যিকোনো শুভ কামত যোৱাৰ আগতে আপুনি ৰঙা জলকীয়া কেইটাৰ ওপৰত ভৰি থৈ ৰঙা জলকীয়া কেইটাৰ ওপৰেদি আপুনি যাব পাৰে। এই প্ৰতিক্ৰিয়াৰ সহায়ত আপুনি সুফল পাব পাৰিব আৰু সফলতা লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। 2 নম্বৰতে হৈছে ৰৈ যোৱা কাম সম্পূৰ্ণ কৰিবৰ বাবে ৰঙা জলকীয়াৰ উপায়। দীৰ্ঘদিন ধৰি আবদ্ধ হৈ যদি যিকোনো কাম আছে, সেই কামটো সম্পূৰ্ণ কৰিবৰ বাবে সফলতা কৰিবৰ বাবে এই উপায়টো কৰাটো জৰুৰী। ৰঙা জলকীয়াৰ এই উপায়টো অতি ফলদায়ক। তাৰ বাবে আপুনি ৰঙা জলকীয়া 21টা গুটি লৈ এটা পাত্ৰত আপুনি পানী ভৰাই দিব লাগিব। তাৰ পিছত আপুনি এই পানী আপোনাৰ ওপৰত 7 বাৰ লৈ এই পানী বাহিৰৰ ৰাস্তাত আপুনি পেলাই দিয়ক। এনে কৰাৰ ফলত আবদ্ধ হৈ থকা কামটো অতি সোনকালেই সম্পূৰ্ণ হৈ উঠিব। আপুনি সফলতা পাব পাৰিব। প্ৰিয় দৰ্শক, 3 নম্বৰতে হৈছে নজৰ লগাৰ পৰা বচাৰ উপায়। যদি যিকোনো শিশুৰ নজৰ লাগে, তেন্তে নজৰ ভাঙিবলৈ ৰঙা জলকীয়া কেইটামান লৈ শিশুটোৰ ওপৰত আপুনি 7 বাৰ ঘূৰাই দিব লাগিব। ইয়াৰ পাছত ৰঙা জলকীয়া কেইটা জুইত পুৰি দিব লাগিব।
এনে কৰিলে শিশুৰ নজৰ লগাৰ পৰা ৰক্ষা পাব পাৰিব। যিকোনো শিশুৰ যদি কাৰোবাৰ বেয়া নজৰ পৰে তেন্তে এই উপায়টো কৰাৰ ফলত আপুনি ৰক্ষা পাব পাৰিব, সকাহ পাব পাৰিব। প্ৰিয় দৰ্শক, 4 নম্বৰতে হৈছে ঘৰত সুখ আৰু সমৃদ্ধি বজাই ৰাখিবলৈ ৰঙা জলকীয়াৰে কৰা উপায়। কঠোৰ পৰিশ্ৰম কৰিও আপুনি সফলতা আৰু ধন সম্পত্তিৰ অভাৱৰ সন্মুখীন হৈছে। যদি এনে সন্মুখীন হৈছে তেতিয়া আপুনি 7টা ৰঙা জলকীয়া লৈ ৰুমাল এখনত বান্ধি ধন ৰখা ঠাইত ৰাখক। এনে কৰিলে ঘৰত লক্ষ্মী আইৰ আশীৰ্বাদ অতি সোনকালে লাভ কৰিব পাৰিব আৰু সুখ সমৃদ্ধি ধনৰ অভাৱ দূৰ হৈ পৰিব। আপুনি 7টা ৰঙা জলকীয়া লৈ ৰুমাল এখনত বান্ধি ধন ৰখা ঠাইত আপুনি ৰাখিব লাগিব। ইয়াৰ ফলত আপুনি সুফল পাবলৈ সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, এইবাৰ জানো আহক আজিৰ এই ভিডিঅ'টোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপায়টোৰ বিষয়ে, যিটো উপায় কৰাৰ ফলত আপুনি শত্ৰুক ধ্বংস কৰিব পাৰিব আৰু যিটো উপায় কৰাৰ ফলত আপোনাক শত্ৰুৱে একো ক্ষতি কৰিব নোৱাৰিব। গতিকে তাৰ আগতে যদি আপুনি ইমানলৈকে ভিডিঅ'টোত এটা লাইক কৰা নাই তেন্তে এটা লাইক কৰিব বুলি আশা কৰিলোঁ। লগতে এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবৰ বাবে সকলোকে অনুৰোধ কৰিছোঁ। প্ৰিয় দৰ্শক, তেন্তে আহক আমি শেষৰ উপায়টোৰ বিষয়ে এইবাৰ জানি লওঁ। প্ৰিয় দৰ্শক, শত্ৰুৰ ওপৰত জয়। যদি আপোনাৰ ঘৰখনত আপোনাৰ ওপৰত শত্ৰুৰ সংখ্যা বৃদ্ধি পাইছে, শত্ৰুৱে আপোনাৰ ঘৰখনক অত্যাধিক ক্ষতি কৰিবৰ বাবে চেষ্টা কৰিছে, তেন্তে আপুনি শুকান জলকীয়াৰ এই উপায়টো কৰাটো জৰুৰী। ইয়াৰ বাবে আপুনি মঙ্গলবাৰ বা শনিবাৰে নিশা এই উপায়টো কৰিব লাগিব। আপুনি মাহৰ যিকোনো মঙ্গলবাৰ বা শনিবাৰে এই উপায়টো নিশা কৰিব লাগিব। আপুনি নিশা ঘৰৰ সন্মুখত মঙ্গলবাৰে বা শনিবাৰে আপুনি এটা গাঁত খান্দিব লাগিব। সেই গাঁতটোত আপুনি 5টা ৰঙা জলকীয়া পুতি লওক আৰু আপুনি গাঁতটোত 5টা ৰঙা জলকীয়া পুতাৰ পাছত শত্ৰুৰ নাম আপুনি জপ কৰক আৰু মূৰটো 5 বাৰ ঘূৰাই দিয়ক। তাৰ পিছত আপুনি ৰঙা জলকীয়া কেইটা গাঁতটোত পোতাৰ পাছত আপুনি এটা কথা মনত ৰাখিব, ভুলতো কেতিয়াও আপুনি সেই গাঁতটোৰ ফালে অৰ্থাৎ পিছফালে আপুনি ঘূৰি কেতিয়াও নাচাব। এই কাম কৰাৰ ফলত শত্ৰু আপোনাৰ জীৱনৰ পৰা ধ্বংস হ'ব। শত্ৰুৱে আপোনাক একো ক্ষতি কৰিব নোৱাৰিব। যদি প্ৰিয় দৰ্শক আপোনাৰ জীৱনত আপোনাৰ ঘৰখনত শত্ৰুৰ সংখ্যা বৃদ্ধি হৈছে তেন্তে আপুনি নৱবৰ্ষৰ আগতেই এই কামটো কৰক। তেতিয়া আগন্তুক বছৰটোত শত্ৰুৱে আপোনাক একো ক্ষতি কৰিব নোৱাৰিব। শত্ৰুৰ পৰা আপুনি শত্ৰুৰ ভয়ৰ পৰা মুক্ত হৈ থাকিব পাৰিব। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই আপুনি অৱশ্যেই কিবা এটা ভাল পালে, এটা নজনা কথা আপুনি অৱশ্যেই জানিব পাৰিলে। যদিহে ভিডিঅ'টোৰ পৰা কিবা এটা শিকিব পাৰিলে তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এই উপায়কেইটা কৰি সুফল পাব পাৰে। গতিকে প্ৰিয় দৰ্শক, আপোনালোক ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলোঁ। নতুন এটা ইনফৰ্মেটিভ ভিডিঅ' প্ৰস্তুত কৰি পুনৰ এবাৰ আপোনালোক সকলোকে লগ পাম। আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।